নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে BRO ফালৰ পৰা যেটো BRO বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এপ্লিকেশ্যন প্ৰচেছটো আপুনি কেনেদৰে এপ্লিকেশ্যন কৰিব লগতে আপোনাৰ সিলেকশ্যন কেনেকুৱা হ'ব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু এতে দেখিবলৈ পাইছে BRO ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা নতুনকৈ এটা ভাল সুবিধা আহিছে সুযোগ আহিছে 542 টা MSW ভ্যাকেন্সি মুকলি হৈছে যেটো আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে ইয়াত আপোনালোকে দেখিবলৈ পাইছে এটা ওভাৰভিউ দিয়া আছে BRO ৰিক্ৰুটমেন্ট 2025 ৰ এটা ওভাৰভিউ দিয়া আছে ভ্যাকেন্সিটো আহিছে BRO নিউ ভ্যাকেন্সি 2025 ৰ ফালৰ পৰা ইয়াতে অৰ্গানাইজেচনটোৰ নেম হৈছে বৰ্ডাৰ ৰোড অৰ্গানাইজেচন যেটো BRO বুলি কোৱা হয় ইয়াতে পোষ্ট নেমসমূহ হৈছে MSW যেটো আপোনালোকৰ পেইন্টাৰৰ কাৰণে পোষ্ট মুকলি হৈছে MSW যেটো আপোনালোকৰ DES ৰ হয় 3 নম্বৰ আপোনালোকৰ যেটো ভিসাইল মেকানিক হৈছে তাতে আপোনালোকৰ পোষ্ট মুকলি হৈছে টোটাল পোষ্ট যেটো 542 টা পদ দেখিবলৈ পাব এপ্লাই মতে আপোনালোকে এই প্ৰথমত অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য মই জনাই যাম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ইন্টাৰেষ্টেড হয় এলিজিবল এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট পদসমূহত আবেদন কৰিব পাৰিব এটা স্যালাৰি ডিটেইলছটো দিয়া আছে আপোনালোকৰ 18000 পৰা আৰম্ভ কৰি 63200 টকালৈ আপুনি স্যালাৰিটো লাভ কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো মিনিমাম আপুনি 18 বছৰৰ পৰা ম্যাক্সিমাম 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপুনি জেনেৰেল OBC ক্যান্ডিডেট হলে 50 টকা এপ্লিকেশ্যন ফিছ দিব লাগিব SC ST PWBD ক্যান্ডিডেট হলে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিছ দিব নালাগে যদি আপুনি জেনেৰেল বা OBC ৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি 50 টকা এপ্লিকেশ্যন ফিছ দিলে এপ্লাইটো কৰিব পাৰিব লগতে আপুনি ইয়াতে এজ ৰিলেকশ্যনসমূহ লাভ কৰিব পাৰিব SC ST হলে 5 বছৰ কৰি ৰিলেকশ্যন লাভ কৰিব পাৰিব OBC MOBC হলে আপুনি 3 বছৰ কৰি ৰিলেকশ্যন লাভ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাস ITI গ্ৰেজুৱেট সকলোৱে পদসমূহত আবেদন কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব সিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে যেটো আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পাতিব যেটো আপোনালোকৰ PET হয় স্কিল আৰু টেষ্ট পাতিব ৰিটেন এক্সাম হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব মেডিকেল টেষ্ট হ'ব তাৰ পিছতে আপোনালোকৰ ফাইনেল ৰিজাল্ট ওলাব ইম্পৰ্টেন্ট ডকুমেন্ট সমূহ হৈছে আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে মই এপ্লিকেশ্যন ফৰ্মৰ লিংক দিম তাতে গৈ আপুনি আবেদন কৰিব পাৰিব যিখন এপ্লিকেশ্যন ফৰ্ম আপুনি ডাউনলোড কৰি নিজে আপুনি ফিল আপ কৰি আপুনি যেটো এড্ৰেছ দিয়া থাকে এড্ৰেছটোতে আপুনি নিজে পঠাই দিব পাৰিব যেটো এই পদসমূহৰ আবেদন প্ৰক্ৰিয়াটো 11 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 24 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি এতিয়াও আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম তাতে আপুনি নটিফিকেশনৰ চেক আউট কৰিব পাৰিব যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম